অসমত চলি থকা নকল সোণৰ ৰমৰমীয়া বেহা আৰু এগৰাকী সাহসী অসমীয়া জীয়ৰী তথা আৰক্ষী বিষয়াৰ মৃত্যু। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ বাতৰিটো সহজভাৱে ল'ব পৰা নাই কোনো এজন অসমীয়াই। ঘটনাটো সংঘটিত হোৱা দিনাৰ পৰাই এতিয়ালৈকে ৰাজ্যৰ সৰ্বত্ৰ ক্ৰিয়া প্ৰতিক্ৰিয়া চলি থকাত বাধ্য হৈ অসম আৰক্ষীও CBIৰ তদন্ত দিবলৈ বাধ্য হ'ল মৃত্যুৰ ঘটনাটো। নিঃসন্দেহে এই সন্দৰ্ভত CBI তদন্ত কৰি কিবা এটা ফলাফল দিব অসমবাসীক। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই যে নকল সোণৰ বাবে মৃত্যুক সাৱটিলে নেকি জোনমণিয়ে। শেহতীয়াকৈ যি দৃশ্যপট তাৰ পৰাই এটা কথাই স্পষ্ট হৈছে যে ৰাজ্যত অবাধ হাৰত চলি থকা নকল সোণৰ বেহাত জড়িত হৈ আছে আৰক্ষী। বিভিন্ন স্তৰৰ আৰক্ষী বিষয়াৰ পৰা আৰম্ভ কৰি কনিষ্টবললৈ বিভিন্ন পক্ষ জড়িত আছে গেঙত। নকল সোণৰ ঘাটি হিচাপে পৰিচিত এইখন লখিমপুৰ জিলাৰ বঙালমৰা অঞ্চল, য'ৰ পৰা নিয়ন্ত্ৰিত হয় ৰাজ্যত চলি থকা নকল সোণৰ বজাৰখন। বঙালমৰাৰ ঠগৰ লগত জড়িত থকাৰ অভিযোগ লখিমপুৰৰ SP, ASP, নাওবৈচা থানা, বঙালমৰা আৰক্ষী চকী, যাৰ বাবে বছৰৰ পিছত বছৰ ধৰি বঙালমৰাত নকল সোণৰ বেহা চলি থকাৰ পিছতো লখিমপুৰ জিলাৰ আৰক্ষী বঙালমৰাত প্ৰৱেশেই নকৰিলে। কিন্তু জোনমণি ৰাভাই বঙালমৰাৰ ঠগৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিছতেই হাহাকাৰ লাগিছিল নকল সোণৰ বেহা কৰা গেঙৰ মাজত। পৰিস্থিতি কি হ'ল সকলোৱে দেখিলে। জোনমণিৰ মৃত্যুৰ পিছত সকলোবোৰ স্পষ্ট হৈ পৰাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে বিষয়টো গুৰুত্ব সহকাৰে লৈ লখিমপুৰৰ SPক বদলিৰ লগতে লখিমপুৰ সদৰ থানাৰ OC আৰু নাওবৈচাৰ ICক ৰিজাৰ্ভ ক্ল'জ কৰাৰ লগে লগে সকলোবোৰ স্পষ্ট হৈ পৰিল। লগে লগে বঙালমৰাত চলিল অভিযান। অভিযান কালত আৰক্ষীয়ে বঙালমৰাৰ 2 নম্বৰ সোণাপুৰৰ পৰা নকল সোণসহ নগদ 6,60,000 টকাসহ আটক কৰে আনোৱাৰ বেগম, নজমুল হকসহ আন দুজনক। এয়াই প্ৰমাণ যিটো কাম বছৰৰ পিছত বছৰ ধৰি লখিমপুৰ জিলা আৰক্ষীয়ে কৰিব পৰা নাছিল বা কৰা নাছিল, সেই একেটা কামকে DGPৰ নিৰ্দেশত মুহূৰ্তৰ ভিতৰতে কৰি দেখুৱালে গহপুৰৰ আৰক্ষীয়ে। শনিবাৰে এক সংবাদমেলত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে ঘোষণা কৰিছে যে এমাহৰ ভিতৰত ৰাজ্যত বন্ধ কৰা হ'ব নকল সোণৰ বেহা। DGP ডাঙৰীয়াৰ জ্ঞাতাৰ্থে জনাই থওঁ যে লখিমপুৰৰ বঙালমৰাখন যিদৰে নকল সোণৰ ঘাটি, ঠিক একেদৰে তেজপুৰ বিশ্ববিদ্যালয় সমীপৰ কেইখনমান গাঁও নকল সোণৰ ঘাটিলৈ পৰিণত হৈছে। কিয়নো তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপৰ গাঁৱৰ নাম লৈ বিভিন্ন সময়ত ঠগে নানান লোকলৈ ফোন কৰে সোণৰ নাও, বিস্কুট আদি থকা বুলি। সিজি কি নহওক নকল সোণৰ বেহাৰ লগত জড়িত চক্ৰৰ সঁচাকৈয়ে বলি হ'ল নেকি জোনমণি ৰাভা? যদি এয়াই সঁচা হয় তেন্তে অসম আৰক্ষীৰ বাবে এয়াই সময় অপৰাধীৰ বিৰুদ্ধে একশ্যন গ্ৰহণৰ। ব্যুৰ' ৰিপৰ্ট, ভিজন প্ৰাগ।